নেক্সটত সকলো আমাৰ যিমান আমাৰ ষ্টেক হোল্ডাৰবিলাক আছে আমি সিহঁতক লৈ এটা কেপাচিটি বিল্ডিং প্ৰগ্ৰাম কৰিম আৰু আজি আমি এটা ডেট ল'লোঁ 20-21 ভিতৰত আৰু তাৰপিছত আমি ড'ৰ টু ড'ৰ ভিজিট কৰিম আৰু আমি যিমান পাৰোঁ আমি এৱাৰনেছ ৰেলী হওক আৰু আমি পেৰেণ্টছবিলাকক আমি কাউন্সেলিং কৰিম যিবিলাক ড্ৰপ আউট হৈছে সিহঁতক আমি কাউন্সেলিং কৰিম আৰু সিহঁতক ব্ৰিজ কোৰ্চৰ দ্বাৰা আমি যাতে সিহঁতক আমি স্কুল অভিমুখে পুনৰবাৰ কৰিব তাৰে আমি কামনা কৰি আছোঁ। আজি SF বালাজ্যোতি ফালৰ পৰা যি ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰৰ যিটো অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াতে আহি পেলাই সঁচাকৈ আমি আনন্দিত অনুভৱ কৰিছোঁ কাৰণ আজি ইয়াতে উপস্থিত হৈ পেলাই আমি বিষয়বোৰ ভালকৈ জানিবলৈ সক্ষম হ'লোঁ আৰু ইয়াতে বিভিন্ন দিশত আমি আলোচনা কৰিলোঁ আৰু আমি দেখিবলৈ পাওঁ এতিয়াও আমাৰ সমাজত এই যিটো চাইল্ড লেবাৰিং সেই চাইল্ড লেবাৰিংটো এতিয়াও বহু ক্ষেত্ৰত আছে বা চাইল্ড লেবাৰিং হওক বা চাইল্ড মেৰিজে হওক বা চাইল্ড এবিউজ হওক সেইবিলাক আমি দেখিবলৈ পাওঁ আৰু সেইবিলাক আমি কেনেকৈ আমি সংগঠনৰ ফালৰ পৰা বা NGO ফালৰ পৰা কিদৰে আমি এইটো নিৰ্মূল কৰিব পাৰিম সেই বিষয়ত আজিৰ এই সভাত আলোচনা কৰা হ'ল আৰু আগন্তুক দিনত ইয়াৰ ওপৰত আমি সংগঠনৰ ফালৰ পৰা NGO ফালৰ পৰা আমি মাত মাতি যাম আৰু যাতে এই চাইল্ড লেবাৰিং চাইল্ড এবিউজ চাইল্ড মেৰিজ সেইবিলাক যাতে আমি আমাৰ এই সমাজৰ পৰা নোহোৱা কৰিব পাৰিম সেইটো বিষয়ত আমি আগন্তুক দিনত সজাগতা সভাবিলাক আয়োজন কৰি যাম বুলি আজি সভাত আলোচনা কৰা হ'ল। অকল এইটো যদি আমি দেখিবলৈ যাওঁ অকল যে চাহ বাগিচা অঞ্চলত যে এই বিষয়টো হৈ আছে বা চাইল্ড লেবাৰিংটো হৈছে এইটো নহয়, চাহ বাগিচা বা বাহিৰতো বিভিন্ন অঞ্চলবিলাকত এইবিলাক আমি দেখিবলৈ পাওঁ আৰু আমি এইটো অকল বাগিচা অঞ্চলত যেহে আমি আয়োজন কৰিম অনুষ্ঠান আয়োজন কৰিম সেইটো বুলি নহয়, আমি আমাৰ গৰুৱাজা অঞ্চলৰ বৃহৎ অঞ্চলৰ গোটেই দিশতে আমি ইয়াৰ ওপৰত কাম কাজ কৰি যাম আৰু আজি এই মিডিয়াৰ মাধ্যমেৰে মই অনুৰোধ কৰিব বিচাৰোঁ যে কিছুমান সমাজৰ কিছুমান বিশিষ্ট ব্যক্তিসকলে বা কিছুমান জনা বুজা ব্যক্তিসকলে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ কামৰ পূৰাবৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক নিজৰ কাম কাজত অন্তৰ্ভুক্ত কৰিছে সেইবিলাকক মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যাতে সেনেকুৱা ধৰণৰ নকৰি সেইবিলাকক যাতে শিক্ষাৰ দুৱাৰ যাতে দেখুৱায় সেইটো মোৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ থাকিল।